সিহঁতে ভাল পাইছে বুলি একো গম নাপাওঁ। মই ভাবিছো মাতিছে আছে থাকিছে গুচি যাব। মই ভাবিছো মাতিছে আছে থাকিছে গুচি যাব। মই এইক ভাল পাওঁ, তাইও মোক ভাল পায়। মই তাইৰ লগতে থাকিম। মই এইবিলাকে থাকিব ন, এক ভাল পাওঁ। মই সেইটোৰ কথা মানে মতা নেকি আমিও তেনেকে থাকিম। আজব অসমৰ গজব কাহিনী শুনিলে নাক কোচ খাব আপোনাৰ। যুৱতীয়ে বিয়া কৰালে সন্তানৰ সৈতে বোৱাৰীক। যুৱতী চুম্পীৰ প্ৰেমত পাগল বোৱাৰী দীপাঞ্জলি। এইখন অসমতে সংঘটিত হৈছে এই আজব কাণ্ড। যুৱতীয়ে বিয়া কৰালে সন্তানৰ সৈতে এগৰাকী বোৱাৰীক। পুনৰ লজ্জিত ঘটনা সংঘটিত হ'ল যোৰহাটত। এগৰাকী যুৱতীয়ে বিবাহিত এগৰাকী বোৱাৰীক কৰালে বিবাহ। কাহিনী কিদৰে আৰম্ভ হৈছিল শুনক ভুক্তভোগী এইজন স্বামীৰ মুখেৰেই। তোমাৰ নামটো কি? মোৰ নাম দীপাংকৰ দাস। দীপাংকৰ দাস। তোমাৰ ঘৰ ক'ত? ঘৰ আপোনাৰ মোৰ নিজৰ ঘৰ শিৱসাগৰ নামটিত হয়। মই লেকিন আপোনাৰ ভাড়া থাকোঁ এইটো ইটাখলি গড়মূৰত। তাই আমাৰ ঘৰলৈ চিনাকি হোৱাৰ পৰা আজি এমাহমান হ'ল। চিনাকি হোৱাৰ পৰা 2-3 দিন যায়, থাকি আহে। কাম মাকহঁতক কৈ যায় কামত যাওঁ কিন্তু কাম নাযায়। সিহঁতি তাতে থাকে, খেদিলেও নাহে। খেদি থাকোঁ 4-5 দিন আছে। কালি খেদিছোঁ। কাজিয়া কৰা বস্তু ভঙা কথা যে ক'লে, কালি মই মাৰিলত মানে বস্তু ভাঙিছোঁ। এই খেদিলত মানে নপঠিয়াই। তাই কি বুলি গম পোৱা? হা, তুমি কি বুলি গম পোৱা সিহঁতৰ কাহিনী? মই যে সিহঁতি ভাল পাইছে বুলি একো গম নাপাওঁ। মই ভাবিছোঁ মাতিছে আছে থাকিছে গুচি যাব। আজি কেনেকৈ গম পালা? আজি কেনেকৈ গম পালোঁ মানে তাই কৈ দিলে মুখতে ডাইৰেক্ট, মই ভাল পাওঁ আৰু এইও মোক ভাল পায়, মই তাইৰ লগতে থাকিম, এনেকৈ কৈছে। এতিয়া তুমি কেতিয়াৰ পৰা গম পালা? মই আজিহে গম পাইছোঁ, এই ৰাতিপুৱা। তোমালোকৰ ঘৰলৈ কেইদিন গৈছে বুলি ক'লা? মোৰ ঘৰলৈ 4 দিন আজি থাকি আহিছে। আজিলৈ 5 দিন হৈছে। ৰাতিপুৱা আহিছে। ৰাতিপুৱা নহয়, ৰাতিয়ে আহিলে কালি। তোমাৰ পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালত মোৰ দাদা 2টা আছে। মানে বৰ্তমান ছোৱালীজনী আৰু ছোৱালীজনী আৰু মাইকী মানুহে। কি নাম আছিলে? মানুহজনীৰ নাম কি আছিলে? দীপাঞ্জলি দাস। দীপাঞ্জলি দাস। কি কৰিবা এতিয়া? কি কৰিম, নহ'লে মোৰ কৰিবলগীয়া একো উপায় নাই। মানে যদি তেহেঁতে যদি এয়াই কৰিব নোৱাৰে, তাহাঁতৰ 2টাক মাৰি ছোৱালী মই মোৰ মা দেউতাহঁতৰ ঘৰত চমজাই মই মাৰিহে যাম। কিন্তু মই তাত এতিয়া ডাইৰেক্ট জেল ভাত খাম নেকি? ল'ম। আৰু কি সহায় ল'বা তুমি? ল'বা? আইনী সহায় ল'বা? এনে ঘটনাই লজ্জিত কৰিছে পশ্চিম যোৰহাটৰ টিঙিৰমৰা কুমাৰ গাঁওবাসীক। সঁচাকৈ এনে ঘটনাই সমাজখনক লজ্জিত কৰিছে। যুৱতী চুম্পীৰ সৈতে প্ৰেম হৈছিল বোৱাৰী দীপাঞ্জলিৰ। মাত্ৰ এমাহৰ প্ৰেমত মতলীয়া হৈ দুয়ো মহিলাই কিয় এনে লজ্জিত ঘটনা কৰিব লগা হ'ল সেয়াও এতিয়া ৰহস্যজনক। আৰক্ষীৰ কাষ চাপিব ভুক্তভোগী স্বামী। সঁচাই এইখন অসমত নঘটে কি?